মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোক আটাইকে মোৰ ইউটিউব চেনেল এছ জ্যোতি ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই প্ৰথম ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰথম ভাগৰ প্ৰথম চেপ্টাৰটোৰ কেইটামান অংক আগবঢ়াব বিচাৰিছোঁ। তোমালোকৰ গণিতৰ প্ৰথম যিটো চেপ্টাৰ, সেই চেপ্টাৰটোৰ নাম হৈছে সংখ্যাৰ গঠন, আৰু ইয়াৰ ইংৰাজী শব্দটো হ'ল ষ্ট্ৰাকচাৰ অফ নাম্বাৰ। তোমালোকে নিশ্চয় ভাৰতীয় সংখ্যা পদ্ধতিত সংখ্যাসমূহ কিদৰে লিখা হয় বা কেনেদৰে পঢ়া হয় নিশ্চয় জানা। তথাপিও মই দুটা অংকৰ মাধ্যমেৰে পুনৰ তোমালোকক সেই কথাখিনি সোঁৱৰাই দিব বিচাৰিছোঁ। তোমালোকে পাই আহিছা যে কি একদম সোঁফালৰ স্থানটোত একক হয়, নেক্সট দশক, তাৰপিছত শতক, হাজাৰ, এনেকৈ ক্ৰমান্বয়ে আগুৱাই গৈ থাকে। গতিকে মই ইয়াত লিখিছোঁ কি এককৰ ঘৰত ৫, দশকৰ ঘৰত ০, শতকৰ ঘৰত ৩ আৰু হাজাৰ ঘৰত ২। এই সংখ্যাটোক আমি যদি পঢ়োঁ এনেদৰে পঢ়িব লাগিব যে একক, দশক, শতক, হাজাৰ, অৰ্থাৎ ২৩০৫। একেদৰে আকৌ যদি মই ইয়াত বেলেগ সংখ্যা এটা লিখি দিওঁ 3, 7, 5, ধৰি ল'লোঁ এইটো এটা সংখ্যা। এতিয়া একেদৰে ইয়াত এককৰ ঘৰত ৩ আহি গ'ল, দশকত ৭, শতকৰ স্থানত ৫, হাজাৰৰ স্থানত ৪, ১০,০০০ৰ স্থানত ৩ আৰু লাখৰ স্থানত ২। গতিকে এই সংখ্যাটো পঢ়িলে কি হ'ব? ২,৩৪,৫৭৩। গতিকে এতিয়া আমি তোমালোকৰ কিতাপৰ অনুশীলনীৰ প্ৰশ্নসমূহলৈ আগবাঢ়ো। তোমালোকৰ প্ৰথম এক্সাৰচাইজ 1-8 দিয়া আছে যে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ। তলৰ সংখ্যাকেইটা আখৰে লিখা, ইয়াৰ অসমীয়াটো হৈছে সেইটো। গতিকে এতিয়া আমাক এই যিকেইটা সংখ্যা দিয়া আছে সেইকেইটা আমি আখৰে লিখিব লাগিব। প্ৰথমত দিয়া আছে তোমালোকৰ ৩১,০২৫। চলুশ্যন 1A, ৩১,০২৫ অৰ্থাৎ কি একক, দশক, শতক, হাজাৰ, ১০,০০০। সেইকাৰণে ইয়াত আমি হাজাৰত ৩১ত কমা আমাক প্ৰশ্ন দিয়ে আছে, গতিকে এইটো হৈছে ৩১,০২৫। ইংৰাজীত কি হৈছে 31,025। একেদৰে বি প্ৰশ্নটোত আছে 75,927। অসমীয়াত হৈছে ৭৫,৯২৭। ইংৰাজীত 75,927। ২ নম্বৰ প্ৰশ্ন দি আছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ফিগাৰ্ছ। কি কৈছে? তলৰ সংখ্যাকেইটা অংকৰে লিখা। A 12,780। এতিয়া কথা হৈছে কি যেতিয়া তোমালোকক আখৰে লিখি থোৱাটো অংকত প্ৰকাশ কৰিব লাগে তেতিয়া কি কৰিব লাগে? তোমালোকৰ ইয়াত দি আছে 12,780। তোমালোকে কি কৰিবা? এই আখৰে লিখি থোৱাখিনিৰ একদম সোঁফালত থকা শব্দটো আমি অংকত লিখিব লাগিব প্ৰথমতে। মানে এইটো কৈছোঁ 12,780। 80 বুলি ক'লে আমি বুজি পাওঁ 80 বা ৮০। নেক্সট আহি গ'ল তাৰ আগত আছে 700। গতিকে আমি চালোঁ কি একক, দশক, শতক। শতক বুলি ক'লে ইংৰাজীত 100 আহি গ'ল। কিমান 100? 700। গতিকে ইয়াত আমি 7টো দি দিলোঁ। নেক্সট তাৰ আগত আহি গৈছে কি 12,000। গতিকে একক, দশক, শতক, হাজাৰ, 12,780। এইটো হ'বগৈ ইয়াৰ উত্তৰ। তোমালোকৰ ইয়াত কি হ'ব 12,780। নেক্সট দিয়া আছে B2 1,34,704। এতিয়া কি কৰিবা? এই লাষ্টত থকা 4টো আমি প্ৰথম লিখি ল'লোঁ 4। নেক্সট কি আহি গ'ল 700। কিন্তু এইটো কি হ'ল? এইটো এককৰ স্থান। একক, দশক। দশকত আমি কোনো ধৰণৰ সংখ্যা পোৱা নাই, গতিকে দশকৰ জেগাত আমি ইয়াতে 0 এটা বহাব লাগিব। নেক্সট কি 100 হৈছে শতকৰ স্থান। 100 মানে শতক, গতিকে 700। একক, দশক, শতক। শতকৰ জেগাত 7 দি দিলোঁ, গতিকে 704 হৈ গ'ল। নেক্সট আছে কি 34,000। গতিকে
34,000 হৈ গ'ল নেক্সট 1 টো আগত বহাই দিলোঁ 1 লাখ গতিকে এতিয়া হৈ গ'ল 1,34,704 তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে which is the largest and the smallest number in the following তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু হেতু উলিয়াব লাগে গতিকে আমি এই গোটেই সংখ্যাকেইটা চাই লওঁ প্ৰথমটো হৈছে 28,537 নেক্সট যে 36,594 নেক্সট 28,357 19,001 আৰু 1,01,000 গতিকে এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি 1,01,000 গতিকে আমাক প্ৰথমতে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব গতিকে 1,01,000 এইটো হৈ গ'ল আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো নেক্সট আটাইতকৈ সৰু সংখ্যাটো বা স্মলেষ্ট নাম্বাৰটো আকৌ এবাৰ চাই লৈছোঁ 28,537 36,594 28,357 19,001 এইকেইটা সংখ্যা বাকী থাকিল আমাৰ কাৰণ এইটো আটাইতকৈ ডাঙৰ সংখ্যা হৈ গ'ল 1,01,000 টো গতিকে বাকী থকা সংখ্যাকেইটা ভিতৰত আমি গম পালোঁ আটাইতকৈ সৰুটো হৈছে 19,001 গতিকে তোমালোকৰ ইয়াত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 19,001 নেক্সট তোমালোকৰ 4 নম্বৰত কি দিয়া আছে write the largest and smallest number formed by using the digits 78345 বুজিছে 7 8 3 5 4 এই অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা আমি লিখিব লাগে এই সংখ্যাকেইটা আমি ব্যৱহাৰ কৰি পেলাই আটাইতকৈ ডাঙৰটো লিখিব লাগিব আৰু আটাইতকৈ সৰুটো লিখিব লাগিব এনেকুৱা ক্ষেত্ৰত কি কৰিবা তোমালোকে যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাৰ আটাইতকৈ যিটো ডাঙৰ হয় সেই সংখ্যাটো প্ৰথমতে আমি লিখি লওঁ অৰ্থাৎ 7 8 3 5 4 ৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 8 তাৰপাছত তাতকৈ অলপ সৰুটো 7 টো তাৰপাছত তাতকৈ আৰু অলপ সৰু অৰ্থাৎ 5 আহিব তাৰপাছত তোমাৰ 4 আহিব তাৰপাছত 3 আহিব এতিয়া যে আমি কমা দি দিব লাগিব একক দশক শতক হাজাৰ 87,543 এই সংখ্যাটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা এই সংখ্যাকেইটাৰে গঠন কৰিব পৰা আকৌ এই সংখ্যাকেইটাৰে গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিচাৰিছে গতিকে কি হ'ব এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমে আটাইতকৈ সৰু সংখ্যাটো লিখিম অৰ্থাৎ সেই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে 3 তাৰপিছত 3তকৈ অলপ ডাঙৰটো অৰ্থাৎ আহিব 4 নেক্সট 4তকৈ অলপ ডাঙৰ অৰ্থাৎ 5 5তকৈ অলপ ডাঙৰ এইটো হৈছে 7 নেক্সট আহিব 8 গতিকে এতিয়া আমি কমা দিম একক দশক শতক হাজাৰত কমা দিলোঁ অৰ্থাৎ কি হৈ গ'ল আটাইতকৈ সৰু বা স্মলেষ্ট নাম্বাৰটো 34,578 নেক্সট তোমালোকৰ আছে 5 নম্বৰ ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন এচেণ্ডিং অৰ্ডাৰ এচেণ্ডিং অৰ্ডাৰ মানে হৈছে ঊৰ্ধ্বক্ৰমত লিখা ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ প্ৰথমে তোমালোকক এটা উদাহৰণ দেখাই দিওঁ ধৰি ল'লোঁ এইটো উদাহৰণ তোমালোকৰ সংখ্যাকেইটা দিয়া আছে 8 7 15 2 6 আৰু 1 এইটোক যদি তোমালোক এচেণ্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজাব দিয়ে তেতিয়া কি হ'ব ঊৰ্ধ্বক্ৰম বা এচেণ্ডিং অৰ্ডাৰ মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ সজাই যোৱা অৰ্থাৎ এই সংখ্যাকেইটাৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব প্ৰথমতে আটাইতকৈ সৰু সংখ্যাটো আহিব 1 তাৰপিছত আহিব 2 তাৰপিছত আহিব 6 তাৰপিছত 7 নেক্সট 8 তাৰপিছত 15 এইটো হৈ গ'ল ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা ক্ৰমান্বয়ে আমি ডাঙৰলৈ গৈ আছোঁ একেলেখীয়াকৈ তোমালোকে কিতাপৰ প্ৰশ্নটো কৰিব লাগিব অৰ্থাৎ কিতাপত কি দিয়া আছে প্ৰথমতে 96,259 নেক্সট 20,635 96,025 87,562
আৰু 70,025 এই সংখ্যাকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব গতিকে প্ৰথম আটাইতকৈ সৰু সংখ্যা কোনটো আহিব 20,635 এটো হৈছে সেমিকলন এটো হৈছে কমা চিন আৰু এটো কয় সেমিকলন বুলি নেক্সট আহিব তোমালোকৰ সংখ্যাটো হ'ব 70,025 সেমিকলন নেক্সট আহিব 87,562 next semicolon 96,025 semicolon 96,259 এটো হৈ গল ascending order বা ঊৰ্ধ্বক্ৰম নেক্সট প্ৰশ্ন আছে 6 নম্বৰত write the following numbers in descending order descending order মানে হৈছে অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ সজোৱা অৰ্থাৎ আমি যদি আগৰ উদাহৰণটোৱে লওঁ এই উদাহৰণটোকে ললো এটো তোমালোকৰ হৈ গল ঊৰ্ধ্বক্ৰম এইটো এবাৰ যদি অধক্ৰমটো আমি উলিয়াব লাগে কি হ'ব ডাঙৰৰ পৰা সৰুলৈ যাব লাগিব অৰ্থাৎ পোন প্ৰথমে তোমালোকৰ 15 টো আহিব নেক্সট আহিব 8 নেক্সট আহিব 7 তাৰপিছত 6 2 1 এইটো হৈ যাব অধক্ৰম অৰ্থাৎ ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈ আমি গৈ আছো গতিকে একেলেখীয়াকৈ আমি প্ৰশ্ন উত্তৰটো কৰো 6 নম্বৰ 50,000 74,002 78,162 85,715 আৰু 60,035 এই কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গৈছে 85,715 গতিকে এই সংখ্যাটো প্ৰথমতে আমি লিখি লওঁ নেক্সট কোনটো আহিব 78,162 নেক্সট আহিব 74,002 নেক্সট আহিব 60,035 নেক্সট আহিব 50,000 এটো আমি ডাঙৰৰ পৰা সৰুলৈ সজাই গলো অৰ্থাৎ এটো হৈ গল ডিসেন্ডিং অৰ্ডাৰ বা অধক্ৰম নেক্সট তোমালোকৰ আছে 7 নম্বৰটো write the place value of the following underline digits place value মানে আছে স্থানীয় মান তলত তোমালোকৰ যেটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাৰ কিছু সংখ্যা তলত আন্ডাৰলাইন কৰা আছে সেই আন্ডাৰলাইন কৰি থোৱা সংখ্যাবিলাকৰ কি স্থানীয় মানটো উলিয়াব লাগে যেমি স্থানীয় মান অতি সহজতে উলিয়াব পাৰি প্ৰথম প্ৰশ্ন হৈছে 7,405 ইয়াৰে 4 তলত তোমালোকৰ আন্ডাৰলাইন কৰা আছে অৰ্থাৎ 4 আমি স্থানীয় মান উলিয়াব লাগে তোমালোকে কি কৰিবা যেটো সংখ্যাৰ তলত আন্ডাৰলাইন কৰা আছে সেই সংখ্যাটো প্ৰথমতে পাতি লবা অৰ্থাৎ আমি 4টো পাতি ললো নেক্সট আমি চালো এই 4টোৰ পিছত আৰু কেইটা সংখ্যা আছে এটা দুটা গতিকে যেটো সেই আন্ডাৰলাইন কৰা সংখ্যাটোৰ পিছত দুটা সংখ্যা আছে গতিকে সেই সংখ্যাটো প্ৰথমতে পাতি উঠি তাৰ পিছত আমি দুটা শূন্য বহুৱাই দিলে আমাৰ 4 স্থানীয় মানটো ওলাই যায় অৰ্থাৎ ইয়াতে 4 স্থানীয় মান হ'ব 400 একেদৰে নেক্সট বি টো কি আছে 70,503 ইয়াৰে 0 তলত আন্ডাৰলাইন কৰা আছে গতিকে 0 বা শূন্যৰ স্থানীয় মান কি হ'ব আমি 0 লিখিলো প্ৰথমতে কোৱাৰ নিচিনাকে এই 0 টোৰ পিছত আমি কেইটা সংখ্যা পাই আছো এটা দুটা তিনটা গতিকে তোমালোকে তিনিটা 0 বহাই দিব পাৰা কিন্তু 0ৰ পিছত আৰু 0 বহুৱাৰ মিনিংয়ে কি হৈছে এই গতিখিনি 0ই বুজাইছে গতিকে আমি এনেকে তিনিটা নিলিখি পেলাই কেৱল এটা 0 লিখিলেও শুদ্ধ হৈ যাব নেক্সট
C নম্বৰ 86,702 ইয়াতে তোমাৰ 2 তলত আন্ডাৰলাইন কৰা আছে গতিকে 2ৰ স্থানীয় মান বা 2ৰ স্থানীয় মান কি হ'ব আমি 2টো লিখিলোঁ 2ৰ পিছত চাম আৰু সংখ্যা আছে নেকি গতিকে কোন ধৰণৰ সংখ্যা নাই গতিকে আমি 2টো 2 সেই সংখ্যাটোকে বহাই থৈ দিলোঁ গতিকে 2ৰ স্থানীয় মান 2 হৈ যাব একেদৰে 79,012 ইয়াতে 7ৰ তলত আন্ডাৰলাইন আছে গতিকে 7ৰ স্থানীয় মান উলিয়াব লাগে আমি কি কৰিলোঁ 7 লিখিলোঁ 7ৰ পিছত কেইটা শূন্য সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা সংখ্যা গতিকে আমি 7ৰ পিঠিত চাৰিটা শূন্য বহুৱাই দিলে আমি 7ৰ স্থানীয় মানটো পাই যাম নেক্সট একেদৰে ইফালে কি দিয়া আছে তোমালোকক 0ৰ স্থানীয় মানটো কি হ'ব 0 লিখিলে হৈ যাব কাৰণ 0ৰ পিছফালে দুটা সংখ্যা আছে গতিকে এটো 0ৰ পিছত আৰু দুটা 0 বহুৱাৰ অৰ্থ হৈছে কেৱল শূন্যই গতিকে আমি এটা শূন্য বহুৱালে হৈ যাব তোমালোকক আজি প্ৰথম ভিডিওটো 1 7 নম্বৰলৈকে আগবঢ়ালোঁ বাকি অংককেইটা পিছৰ ভিডিওত আগবঢ়াম থ্যাংক ইউ